আজি আমাৰ ননদজনী চাবলৈ হেৰি দৰা এজন আহিব পাই ঠিক কৰি থোৱা আছিলে আজি আহিব সোনকালে আৰু এই বিয়াখন হওক আৰু সেইটোৱে ভাবি আছোঁ অইলত চাকৰি কৰা ল'ৰা চাকৰিয়াল ল'ৰা বোলো পাইছ বুলিহে ভাগ্যত বোলো নানো একো নকৰিবি আৰু বোলো পচন্দ হ'লে হয় আমাৰ ছোৱালী সেইটোৱে ভাবিছোঁ সেইখন গাড়ী এখন আহিছে হ'বলা বৰ দামী গাড়ীও বৰ ধুনীয়া গাড়ী লৈ আহিছে দেই আমাৰ ভনীক পচন্দ কৰিলে হয় আৰু সোনকালে এই বিয়াখন হৈ যাওক সেইটোৱে ভাবি আছোঁ দুজন কোন আকৌ ল'ৰাৰ দেউতাক চাগে কিন্তু লক্ষেন্দ্ৰ শইকীয়া ঘৰ হয়নে বাৰু হয় হয় আহক আহক ঠিক ঘৰতে আহিছে আহক আহক আহোঁতে কষ্ট পোৱা নাইতো আমাৰ গাঁৱৰ হেৰি ৰাস্তা যে অঁ নাই একো নাই ভালকৈ আহিছোঁ বাৰু আপোনাৰ ল'ৰা হা কি ল'ৰা কেলে আমাৰ ননদজনীৰ কাৰণে আপোনাৰ ল'ৰাক চোৱা নাই জানো আমাৰ এই ৰিলেটিভৰ মানুহ এগৰাকীয়ে আপোনাৰ কিবা ভুল বুজাবুজি হৈছে ময়ে চাবলৈ আহিছোঁ আপোনালোকৰ ননদক আপুনি নেকি অইলত কৰা ল'ৰাজন অঁ হয় ময়েই হয় এইবোৰ কি এইটো ল'ৰা নে বুঢ়া বুঢ়া দেখোন টপা আংকুল আমাৰ হেৰিয়ৰ কাৰণে ভনীৰ কাৰণে এইটোহে চালে নেকি বেয়া নাপাব দেই মই মানে কিবা বেলেগহে ভাবিছিলোঁ একো নাই কেতিয়াবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় ন বেয়া নাপায় যদি আপোনাৰ বয়স কিমান হৈছে জনাব নেকি বাৰু অঁ একো নাই বেয়া কিয় পাম মোৰ 32 ইমান মিছা কথা কৈছে কোনটো এংগুলৰ পৰা এইটো 32 নিচিনা লাগিছে বাৰু এইটো কমেও 50 নহ'লে 55 বছৰীয়া হ'ব দেই কি ভাবি পেলাই বাৰু ভনীৰ কাৰণে এইটো মানুহ দেখুৱালে বাৰু মোৰ মানে সেই খুৰীটিলেহে খং উঠিছে দেই যাদৱকক খুৰীটিহে দেখুৱাইছে অইলত কৰা ল'ৰা মই বোলো চাগে সৰু ল'ৰা হ'ব এইটো দেখোন একেবাৰে বুঢ়া মানুহ বৌ আলহী আহিলে নেকি অঁ আহিলে বাৰু ককায়েকে মোক পঠিয়াই দিছে বোলে যা আলহী এটাকে মই কৈ আছোঁ বোলে হাঁহটো হেৰি দিহা লগাওঁ বোলে হাঁহ মাংস ভাত খুৱাম যে বোলে তই ওলাই যাচোন বোলে নগৈ আছে বোলে বাহিৰত অঁ সেই আলহী আহিলে গাড়ী লৈ ছোৱালীজনী বৰ ধুনীয়া মোৰ লাভেই হ'ব এয়া দেউতাক থাকে ন এই ল'ৰাজন নামানে যে গাড়ীৰ পৰা কেলে ৰ'বা মনে মনে কোৱাচোন কথাবোৰ মনে মনে কোৱা ডাঙৰকৈ নক'বা কি হ'ল বৌ কিবা হ'ল নেকি একো হোৱা নাই এয়া আমাৰ সেই ছোৱালী ভনী গম পাইছোঁ আৰু ভনী এয়াই হৈছে তোমাৰ দৰাজন অইলত যে কৰে যে কি লগো আপুনি এইবোৰ কি কথা কৈছে এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে এইজন ইমান ডাঙৰ মানুহ দেখোন এইজন দেখোন টপা বুঢ়া দেখোন মানুহটো মই আকৌ এইজনক পুতেক বুলিয়ে ময়ে ভাবিছিলোঁ ভনী প্ৰথমতে মই কৈয়ে দিলোঁ আপোনাৰ ল'ৰা নাই অহা নেকি বুলি তাৰপিছতে কৈছে ময়ে বোলে নাই মই কি ল'ৰা ভাবত কি বুঢ়ী হৈ আছোঁ নেকি মই বুঢ়াত লগীয়া হ'বলৈ ৰ'বা হুলস্থুল নকৰিবা ৰ'বা ভালদৰে কথাবোৰ ফঁহিয়াই পেলাই পাতি লোৱাই ভাল হ'ব মই ডাইৰেক্ট কৈ দিওঁ দেই মানুহটোক কি আশা কৰি আহিছে ইয়াত ইমান বুঢ়া কাললৈ বিয়া পাতিবলৈ আছে যে বাকী আৰু কি বুলি ভাবিছে মোক মই পইচা খকুলি বুলি ভাবিছে নেকি মই কি পইচাকেইটা দেখি টপা বুঢ়াতলৈ বিয়া হৈ যাম দামী গাড়ীখন দেখিকে মই গুচি যাম ভনী ৰ'বাচোন হুলস্থুল নকৰিবা পটককৈ কথাবোৰ বহল কৰি নেপেলাবা বহুত ডাঙৰ মানুহ হয় পইচা থকা মানুহ ইমান জল্দি কাজিয়া নকৰিবা ভালদৰে বুজাই দিম লাগিলে আমি এইখন বিয়া হ'ব নোৱাৰে বুলি তুমি বেছি সেৱাখন নকৰিবা দেই ৰ'বা কি পইচা আছে বুলি কি ভয় কৰিম নেকি মই মই ডাইৰেক্ট ফেচ টু ফেচ ক'ম কিবা গণ্ডগোল হৈছে নেকি আপোনাৰ কথা এষাৰ কম বেয়া পাবা নেকি বাৰু নাপাওঁ কওকচোন আপুনি দেখোন বহুত ডাঙৰ বয়সত আমাৰ ভনী দেখোন আপোনাৰ বয়সৰ 2 গুণ 3 গুণ হ'ব সৰু হ'ব এনেদৰে বিবাহখন হ'ব নোৱাৰিব নহয় আমিতো এটা সৰু ল'ৰাহে বুলি ভাবিছিলোঁ আপোনাক এই মোৰ চুলিখিনিহে নাই আৰু পেটটো অকণমান ওলোৱা মোৰ বয়স ইমান হোৱা নাইতো বয়স যিমানেই নহওক মই আপোনাৰ লগত বিয়াত নবহো কথা সিমানেই মই কেনেকৈ আপোনাৰ লগত বিয়া হ'ম কথা ক'ব লাগিছে পেটটো অকণ ল'ৰা ছোৱালীকেইটা নাই আমি ধৰিব পাৰোঁ নহয় ভণ্টি ৰ'বাচোন ধৈৰ্য ধৰা একো ধৈৰ্য ধৰিবলৈ নাই কোনে দেখুৱাইছিলে এই টপা বুঢ়াটোক কোনে দেখুৱাইছিলে কি কথা ক'বলৈ আহিছা তুমি কি লেংগুৱেজ ইউজ কৰিছা ইয়াত কি মোক অপমান পাবলৈ মাতি আনিছিলে নেকি ৰ'বচোন অকণমান কথাবোৰ গৰম নকৰিব ৰ'বচোন ৰ'ব মোক কথা পাতিবলৈ দিয়ক ভণ্টি ৰ'বাচোন আপোনালোকৰ নিচিনা মানুহে পইচাৰ টাও দেখুৱাই কি প্ৰুফ কৰিব বিচাৰে সেইটো কওকচোন আপুনি পইচা দেখি মই গুচি যাম বুলি ভাবিছে বলিয়া হৈ যাম বুলি ভাবিছে দামী গাড়ীখন লৈ আহিলে বুলি মই পাগল হৈ যাম বুলি ভাবিছে হোৱাট ননচেন্স এইবোৰ কি কথা ক'বলৈ আহিছা তুমি মই ইয়াত বিয়াৰ বাবে ছোৱালী চাবলৈ আহিছিলোঁ অপমান হ'বলৈ অহা নাই আকৌ আপোনাৰ নিচিনা ঠগামী মানুহ মই দেখা নাই ইমান চিয়ানা ফটো এখন পঠাওঁতে এডিট কৰি মেলি চুৰি তুৰি লগাই পেটটো সোমোৱাই জিমৰ বডি এডিট কৰি ফটো পঠাইছে আৰু আচল চেহেৰা এইটো তাৰপৰা সেই বিয়াৰ বাবে ফটো দিলে চবেই অকণমান ভাল কৰিয়ে দিয়ে ফটোখন মই একো শিকোৱা নাই চবেই তেনেকেই দিয়ে
টপা মূৰটো ঢাকিবৰ কাৰণে চুলি লগাই পেলাই ফটো দিছে। লাজ লগা নাই? লাজ চৰম লগা নাই? হে? আৰু নিজৰ বয়সটো চাই ল'ব লাগে এবাৰ। কিমান বয়স হ'ল ঠিক নাই, 50ৰ ওপৰত হ'ল। মই সেই 25 বছৰীয়া ছোৱালীজনী 50 বছৰীয়ালৈ যাম। ঐ ভনী, ইমান বেয়াকৈ নক'বা। ৰ'ব আজি মোক ক'বলৈ দিয়ক, আজি মোক বাধা নিদিব। মানুহবোৰে বহুত বেছি চল পায়। আৰু গাড়ীৰ লিষ্ট দিছে, কি গাড়ী আছে কি গাড়ী নাই গোটেই লিষ্ট বনাই পেলাই পঠিয়াইছে। আছে কাৰণেতো পঠাইছোঁ। হে, কিমান প্ৰপাৰ্টি আছে মোৰ, য'ত ত'ত মই বাংলো আছে মোৰ। মোলৈ বিয়া নহ'লে বহুত লছ হ'ব তোমাৰ। মই পইচা সোপা দেখি গুচি যাম আৰু পিছে আৰু গাড়ী সোপা দেখি গুচি যাম আৰু সেইবুলি কেনেকৈ ভাবি ল'লে আপুনি? হে, মই ইমান পইচা খুকুলি হোৱা হ'লে কেতিয়াবাই ধনী ল'ৰা এটা চাই পলাই গুচি যাব পাৰিলোহেঁতেন। মই তেনেকুৱা পইচা খুকুলি নহয় আৰু জীৱনত নহওঁ কেতিয়া। মোৰ লগত যিজনী ছোৱালীয়ে বিয়া হ'ব, ৰাজৰাণী হৈ খাব। সেইকাৰণেহে আজিলৈকে এজনী ছোৱালী পতাব পৰা নাই। কথা ক'ব আহে। টপাৰ মোৰটো দেখুৱাই দিবচোন আচলিতে। ফেচবুকত যে সেইবোৰ এডিট কৰা ফটোবোৰ যে দি থয়, সেইবোৰ কি কৰিবলৈ দি থয়? ককা হোৱাৰ বয়সত দৰা হ'ব আহে। ইনাফ ইজ ইনাফ। মোক অপমান কৰিবলৈহে মাতিলে, যাওঁ মই। দৰকাৰ নাই মোৰ কাৰোবাৰ ঘৰত গৈ অপমান সহিবলৈ। ননচেন্সবিলাক এইবিলাকৰ ওচৰত নহাই ভাল আছিলে গাঁৱৰ মাজৰ ভিতৰত। যাওক কোনেও আপোনাৰ ৰখাই থোৱা নাই। পাগল বুঢ়ীবোৰ আকৌ নাহিব কিন্তু এইখন চোতাললৈ ঘূৰি। লছ হ'ব হেনো মোৰ কথা শুন। গাড়ী আছে, প্ৰপাৰ্টি আছে বোলে তাৰ, বাংলো আছে হেনো টপা বুঢ়াটো। খঙে উঠি আহে এইবিলাক মানুহক দেখিলে। ভণ্টি তুমি এইবোৰ কি কৰিলা? কি কৰিলোঁ মানে বহুত ভাল কৰিলোঁ। এইবিলাক মানুহক এনেকৈ সহ্য কৰি থাকিলে বেয়া। পইচাৰ টাও দেখুৱাবলৈ আহিছে। বাংলো আছে হেনো, ক'ৰবাত হেনো হেৰি আছে কি বুলি কয়, প্ৰপাৰ্টি আছে বোলে, গাড়ী আছে হেনো। হ'লেও তুমি ৰাস্তাৰ পৰাই পঠিয়াই দিব নালাগিছিলে। ঘৰৰ ভিতৰলৈ আহি অকণমান ভালকৈ কথা বতৰা পাতিব লাগিছিলে। তোমাৰ দাদাই লগেই নাপালে দেখোন মানুহজন। নালাগে বহিব, নালাগে দাদাক লগ কৰিব। এনেও মোৰেই মন নাই যেতিয়া আৰু বহি কি কৰিব? আৰু ফটোখন কেনেকৈ এডিট কৰি দিছে বা, মই আকৌ সেইকাৰণে ডাইৰেক্ট কৰি দিলোঁ। ইমান ফটো এডিট কৰি দিবলৈ কিহৰ দৰকাৰ চুলি তুলি লগাই? হ'ব বাৰু দিয়া, এইটো কথা কাৰণে মোৰ ভাবাই নাথাকিবা আৰু ভাবিও নাথাকিবা। এইবোৰ মানুহৰ গাতহে দুখ। যাদৱ দাহঁতৰ খুৰীটিয়েহে দেখুৱাইছে ল'ৰাজন। মই আকৌ প্ৰথমতে ভাবিছিলোঁ ল'ৰাজনৰ দেউতাক বুলি। মই এইটো কৈয়ে দিলোঁ আপোনাৰ ল'ৰা বোলো, ল'ৰা ন এনেকৈ কৈছোঁ। তেতিয়াহে কৈছে নহয় বোলে আপুনি ভুল বুজিছে বোলে, ময়েই ল'ৰাজন বোলে অইলত কৰোঁ যে। মই সেই খুৰীজনীক ঠিকছে কাঢ়ি দিম কৈছোঁ নহয়, সন্মুখত পালে এনেকুৱা জাৰিম নহয়। দৰা বিচাৰি নাপালি বোলো। হে, একদম বুঢ়াটোহে পালিগৈ মোৰ কাৰণে। হে, 14 বলীয়া বুঢ়ীবোৰ। আলহী আহিলে নে? মই লোকেল চিকেনটো ঠিক কৰাই আনিলোগে। হাঁহটো মাৰিলা নাই? আলহী গ'লগে। লোকেল চিকেনটো বনাই আমিয়ে খাই পেলাম এতিয়া। হা, আলহী গ'লগে? গ'লগে, খেদিলোঁ মই। কেলে মানে? তোমাকে চাবলৈ অহা নাছিলে জানো? মোকে চাবলৈ আহিছিলে, ময়ে খেদিলোঁ। ইমান বেয়া লাগিছে গম পোৱা নাই পেটুকত। ল'ৰাজন মানে মানুহজন বহুত বয়সস্থ। প্ৰথম দেখি আৰু মই ভাবিছোঁ ল'ৰাজনৰ দেউতাক। তাৰপিছত সুধিলে পুচিলত ওলাইছে সেইজনে ল'ৰা বোলে। মই মানে আচৰিত হৈ গৈছোঁ। তাৰপৰা ভনী ওলাই আহিলে ভিতৰৰ পৰা, তাই দেখিতো আৰু লগালগ গালিয়ে পাৰি দিলে। হে, যাদৱ কাহঁতক খুৰীটিয়াকো মই ভাল ল'ৰা দেখুৱাইছে বুলিহে টপা বুঢ়াহে দেখুৱালে নেকি? টপা আংকুল দেখুৱাইছে বোলে। মোৰ আৰু ইমানো বেয়া দিন পৰা নাই নহয়, লাগিলে বিয়াই নহওঁ। সেইটোৱে আকৌ তাৰ ভাগৰ পইচাৰ টাও দেখুৱাইছে। মোৰ বোলে কেইবাখনো গাড়ী আছে, বাংলো আছে বোলে, সেইবোৰ আৰু। ভালেই হ'ল তেন্তে, হাঁহ ভাত খুৱাই থকাতকৈ, মাংস ভাত খুৱাই থকাতকৈ ডাইৰেক্টলি ৰিজেক্টেড। নহ'লে আকৌ এনেই আশা কৰি থাকিব ভাতে পানীয়ে খাই গ'লে। সেইকাৰণে ৰাস্তাই গৰমে খেদিলোঁ মই। বন্ধুসকল ভাল কৰিলোঁ নে বেয়া কৰিলোঁ নাজানো আৰু, কিন্তু মোৰ খংটো বহুত উঠি গ'ল মানে। আপোনালোকে খণ্ডটি বাৰু কেনেকুৱা পালে? চাই যদিহে ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব। ইয়াৰ পিছৰ খণ্ডবোৰত কি হ'ল কি নহ'ল মোৰ বিয়াৰ ভিডিঅ'বোৰ দেখা পাব, কাৰ লগত কি বিয়া হ'ল নে নাই নে কাৰ লগত বিয়া ঠিক হ'ল। সেইকাৰণে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক।